অতিথি মহোদয়ক স্নেহ সম্ভাষণ জ্ঞাপন কৰা হৈছে। আমি বেলেগৰ দলৰ কথা নাজানো। আমাৰ দলৰ প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ। তপন গগৈ ডাঙৰীয়া আমাৰ সাংসদ আৰু অতি সুন্দৰভাৱে 5টা বছৰ কাৰ্যকাল সমাপ্ত কৰাৰ পিছত এইবাৰ আমাৰ বিশ্বাস আছে যে বিপুল ভোটত আমি বিজয়ী হ'ম। ইয়াততো বেলেগে প্ৰাৰ্থী দিবৰো সাহসে কৰা নাই নে ঘোষণাই কৰা নাই নাজানো, এতিয়ালৈকেতো বেলেগে দিয়া নাই। গতিকে যেতিয়া দিব, যিজনৰ নাম লৈছে তেওঁতো 4টামান সমষ্টিত দৌৰা দৌৰি কৰি আছে। তেওঁ ভাবি আছে যে কোনটোত বা জিকিব পাৰে, কিন্তু অসমৰ কোনো সমষ্টিতে তেওঁ জিকিব নোৱাৰে, সেইটো চিন্তা কৰিব নালাগে। সিমানখিনিতো আজিৰ তাৰিখত আমাৰ পৰিৱেশ আছে। গতিকে তেওঁ ইয়াৰ পৰা তাত চিন্তা কৰি আছে কোনটোত জিকিব পাৰে। ভাল কথা, ভাল। তেনেকুৱা যদি তেওঁ ভাবিলেহেঁতেন যে তেওঁ জিকিব পাৰে, ইমান দিনটো ঘোষণাই হৈ গ'লহেঁতেন। এটা চিন্তা জিকিব নোৱাৰে কাৰণে সুৰক্ষিত সমষ্টি বিচাৰি ইয়াৰ পৰা তাত দৌৰি আছে। এতিয়া কোনটো বা সুৰক্ষিত হয় তেওঁৰ কাৰণে আমিও নাজানো। যোৱা এটা পষেক জুৰি চলি থকা এই বিকাশ যাত্ৰাৰ অংশ হিচাপে এই আমগুৰি অঞ্চলত আজি আমি 4খনকৈ স্কুলৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কেইবা কোটি টকাও প্ৰকল্পৰ শুভাৰম্ভণি কৰিলোঁ। 2খন স্কুলত 7 কোটি টকাকৈ, এখন স্কুলত 3 কোটি টকা আৰু এখন স্কুলত 2 কোটি 19 লাখ টকা। গতিকে 4খন স্কুলৰ আন্তঃগাঁথনি উন্নয়নৰ এই প্ৰকল্পসমূহৰ শুভাৰম্ভণি, এখন স্কুলৰ সম্পূৰ্ণ হ'ল, তাক শুভাৰম্ভণি আৰু বাকী কেইখন স্কুলৰ শিলান্যাস কৰিছোঁ। গোটেই অসমতে এই ধৰণে আমি স্কুলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰি আছোঁ। বিভিন্ন মন্ত্ৰীয়ে বিভিন্ন অঞ্চললৈকে এই কাম কৰি আছে। মই আজি আমগুৰি অঞ্চললৈকে আহি এই কামখিনি কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আৰু ঠিক তেনেদৰে গোটেই অসমৰ প্ৰতিখন জিলাতে জিলাভিত্তিক বিকাশ যাত্ৰা চলি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাতে অতি কমেও 500-600 কোটি টকাকৈ প্ৰকল্প বয় সাপেক্ষে বিভিন্ন প্ৰকল্প কৰিছে আৰু এইবিলাকৰ শুভাৰম্ভণি বা শিলান্যাস চলি আছে। গতিকে এই বিকাশ যাত্ৰাৰ অংশ হিচাপে ইয়ালৈ আহি এই ধৰণৰ কাম কৰি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। নাই, কথাটো হ'ল যে AUDFৰ কোনোবা টিকট নোপোৱাই গৈ কংগ্ৰেছৰ ওচৰলৈ গ'লে তেওঁক টিকট দি ক'ৰবাত ভোট ল'ব পাৰে নেকি, সেইটো চিন্তা কৰি আছে। সেইকাৰণে AUDFৰ তালিকাখনলৈ ৰখি আছে। কাৰণ কংগ্ৰেছ আৰু AUDF একেটাই পাৰ্টি, A টিম B টিম। গতিকে AUDFৰ কোনোবা প্ৰাৰ্থিত্ব নোপোৱা মানুহে তেওঁলোকৰ ওচৰলৈ যায় নেকি, সেইটো কাৰণে ৰখি আছে। তেওঁলোকৰ ওচৰত মানুহ নাই নহয় টিকট দিবৰ কাৰণে, সেইকাৰণে ৰখি আছে। ইমান দিনতো তেওঁলোকে এটা পাৰ্টি হৈ থকা নাছিল জানো? এই 15টা নে 16টা ক্লাবৰ যে এটা এছ'চিয়েশ্যন আছিল, সেই এছ'চিয়েশ্যনটোত তৃণমূলো আছিল। তেওঁলোকে একেলগে আছে, আমিতো সেই এছ'চিয়েশ্যনত নাই। সেই এছ'চিয়েশ্যন যিটো ক্লাব আছিল, ক্লাব মানে চেল্ফ হেল্প গ্ৰুপ 15টা নে 16টা লগ হৈ থকা নাছিল জানো? তাততো তৃণমূল কংগ্ৰেছটো আছিল। তেওঁলোকে জানিব কাৰ লগত কাৰ এছ'চিয়েশ্যন, আমিতো নাজানিম। ভূপেন বৰা কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰিব কি হ'ব? আচ্ছা, ভূপেন বৰা হ'ল অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ পলিটিকেল জকাৰ। ৰাজনৈতিক জকৰ বুলি যে কয় সেইজন। গতিকে তেওঁ এজন জকৰে ভাল ৰস দি থাকে। চাৰ্কাছত যেনেকৈ জকৰজন ওলালে সকলোৱে হাত চাপৰি মাৰে, ভাল লাগে, ফূৰ্তি লাগে। কিন্তু জকৰজনটো চাৰ্কাছৰ মেইন মানুহ নহয়। চাৰ্কাছৰ মেইন মানুহজন বেলেগ। এতিয়া চাৰ্কাছৰ মেইন মানুহ তেওঁ কেতিয়া হ'ব নহয়, তেওঁ হ'ল পলিটিকেল জকাৰ। পলিটিকেল জকাৰ হিচাপে যোগ কৰি থাকিব, আপোনালোকে আনন্দ লৈ থাকিব, আমিও আনন্দ লৈ থাকিম, ইমানেই। জকৰৰ নেতৃত্বত ৰাজনীতিক দল চলিব, তেতিয়ালৈকে তেনেকৈ চলিব। যিদিনাখন নেতৃত্ব ল'ব পৰা মানুহ ওলাব তেতিয়া বেলেগ কথা। আজিৰ তাৰিখত এজন জকৰে চাৰ্কাছখন চলাই আছে। এতিয়া চাৰ্কাছখনতো জকৰৰ ওপৰত নচলে, জকৰৰ ওপৰত মানুহে আনন্দ লয়, ৰস লয়, ইমানেই।